এইখিনি মুহূৰ্তত 11:05 হৈছে আৰু এইখিনি মুহূৰ্ততো জুবিন ক্ষেত্ৰত লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। কালিৰ দিনটোত চৰকাৰী ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা এখন SOP জাৰি কৰা হৈছিল, য'ত কোৱা হৈছিল নিশা 10 বজাৰ পাছত কোনো লোকে উপস্থিত থাকিব নোৱাৰিব জুবিন ক্ষেত্ৰত। কিন্তু সেই SOP ভংগ কৰা পৰিলক্ষিত হৈছে, কাৰণ জুবিন অনুৰাগীয়ে সেই SOP মানি ল'ব নিবিচাৰে। এয়াই হৈছে তাৰ উদাহৰণ। মই দেখুৱাবলৈ যত্ন কৰিম। বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে ভিৰ কৰিছে, কিন্তু তাৰ মাজতে এটা বিশেষ দল আহিছে, বৰপেটাৰ পৰা তেওঁলোক আহিছে। তেওঁলোকে নাম প্ৰসংগ কৰাৰ কাৰণে তেওঁলোকে নিশা আহি ইয়াত উপস্থিত হৈছে, কিন্তু চৰকাৰে SOP জাৰি কৰিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। নিশা আপোনালোকে আহি উপস্থিত হৈছে, নাম প্ৰসংগ কৰিব নেকি? আমি জুবিনদাৰ আমি অনুৰাগী। আমি জুবিনদাক কেইখনো আমি নেৰো। দৰকাৰ হ'লে আমি সকলো আন্দোলন কৰিম। এই জুবিনদা সকলকান্তে আমাৰ ন্যায়টো পাব লাগে। আৰু মই এটাই ক'ব বিচাৰিছোঁ, আমাৰ ৰাতি অহাটো আহিব লাগে। কাৰণ কিয় এইটো বন্ধ কৰিব নালাগে, কাৰণ এইটো বন্ধ কৰিলে আমি দুখ পাওঁ। কাৰণ আমাৰ প্ৰাণৰ জুবিনদা আজি কিমান দিন হ'ল আমি আজিকলৈকে বিচাৰি পোৱা নাই। গতিকে আমি যেন চৰকাৰক অতি সোনকালে যেন আমাক ন্যায়টো দিয়ে, আমি তাৰ কামনা কৰিছোঁ। SOP আপোনালোকে মানি নচলে বা কোনেও মানি নচলে? SOP আমি মানি নচলোঁ। কাৰণ মই আজি আহিছোঁ, মই ড্ৰাইভাৰটোক সুধিছোঁ যে আমি যাব পাৰিম নে নোৱাৰিম, যে নৰিব নহয় আমি যাম। নৰিবৰ প্ৰশ্নই নাহে। কোন ইয়াত থাকিব তাতে? যোনি থাকক। মই ধুতি চলা পিন্ধি যাম, মোক কাই বাধা দিয়া হওক। আমি এনেকৈ যদি ধুতি চলা পিন্ধি আহোঁ, কোনোবাই ৰাখিব পৰা মানুহ যোগ্য হ'ব? কোনোবা পাৰিব? পাৰিব কোনোবাই? মই এটা কথা কওঁ, ইয়াত শৃংখলাটো ৰাখি আহিব লাগে। খালী ন্যায় বিচাৰি আহিব লাগে, যে আমাক জুবিনদাক লাগে ন্যায়। নিশ্চয় ন্যায় লাগে। প্ৰত্যেকগৰাকী লোকেই বৰপেটাৰ পৰা আহিছে। এওঁলোক প্ৰায় ইয়াত 12-15জনীয়া দল এটা আহিছে আৰু জাতীয় সাজ পৰিধান কৰি আহিছে জুবিন ক্ষেত্ৰলৈ। তেওঁলোকে নাম প্ৰসংগ কৰিব, হয় নামৰ ধ্বনিৰে মুখৰিত কৰিব সমগ্ৰ জুবিন ক্ষেত্ৰ। আমি দৃশ্যাংশসমূহ দেখুৱাবলৈ যত্ন কৰিম। কেওফালে কেৱল মানুহ আৰু মানুহ। এগৰাকী লোকক কিমান ভাল পালে এই ধৰণে ওলাই আহিব পাৰে, এগৰাকী লোকক কিমান ভাল পালে তেওঁৰ সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব পাৰে, এয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ। মহিলাসকল আছে, নিশা মহিলাসকলে ওলাই আহিছে। মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে আপোনালোকে? আমি মালিগাঁও। মালিগাঁৱৰ পৰা। কেতিয়া ওলাই আহিছিল? 9টামান বজাত। SOP দিয়া হৈছে, SOP মানি চলিব নেকি? 10 বজাৰ পিছত থাকিব নোৱাৰিব বুলি কৈছে চৰকাৰে। নামান SOP নামানে এইসকল মহিলাসকলেও SOP নামানে। আপোনালোক ক'ৰ পৰা আহিছে? হাজোৰ দামপুৰৰ পৰা। হাজোৰ পৰা আহিছে। SOP জাৰি কৰা হৈছে, SOP মানি চলিব নেকি? নচলোঁ, মানি নচলোঁ আমি। কিমান মানুহ আহিছে? প্ৰায় 30টামান আহিছোঁ। হয় হয়, আমি হাজো দামপুৰৰ পৰা আহিছোঁ। আমি এই SOP মানি নচলোঁ। আমাক ন্যায় লাগে সোনকালে, অতি সোনকালে ন্যায় লাগে। সকলোৰে মুখত কেৱল ন্যায়ৰ কথা। কিছু সময় পূৰ্বে গৌৰৱ গগৈ আহিছিল, তেওঁ কেৱল এই কথাখিনি কৈ গৈছে যে SOP যি জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা, সেই SOP কোনো ধৰণে মানি চলা নহয়। কেৱল শৃংখলাবদ্ধতা মানি চলিবলৈ সকলোকে কোৱা হৈছে। নিশ্চিতভাৱে ৰূপম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি কিছু সময় আপোনাক ৰখাইছোঁ। পৰৱৰ্তী সময়ছোৱাত প্ৰয়োজন হ'লে পুনৰ আপোনাৰ কাষলৈ যাম। এয়া আছিল সতীৰ্থ ৰূপম দলৈ আৰু সমাধি ক্ষেত্ৰৰ পৰা এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে।